এইটো ক'ব পাৰো নেকি যে অল ইন ওৱান একাডেমিয়ে তোমাক 15 দিনৰ ভিতৰত ইমানটো প্ৰিপেৰেশ্যন কৰালে যে তুমি যোনটো ছাবজেক্ট তোমাৰ কাৰণে বহুত প্ৰব্লেমেটিক আছিলে সেইটো তুমি ভাল স্ক'ৰ কৰিলা? নমস্কাৰ, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো আমাৰ এজন ষ্টুডেণ্ট যোনে বৰ্তমান বৰ্ড এক্সামত অলপ ছেটবেকছ পাইছিলে, যাৰ বাবে তেওঁৰ অলপ প্ৰব্লেম হৈছিলে। কিন্তু সেই টাইমত তেওঁৰ যিখিনি প্ৰব্লেম হৈছিলে সেইখিনি একচুৱেলি কোনেও বুজিবলৈ ট্ৰাই কৰা নাছিলে, যাৰ বাবে তেওঁ এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে যে তেওঁ ক্লাছেছৰ প্ৰব্লেম হৈ গৈছিলে। গতিকে আমি আজি তেওঁৰ পৰা এইটোৱে গম পাম যে তেওঁ সেইটো সময়ৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আৰু তেওঁ আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমাৰ পৰা তেওঁ কি কি সুবিধা পাইছিলে। আমি সদায় এইটো ট্ৰাই কৰি আহিছো যে যোনখিনি ছাকচেছফুল হৈ আছে বা যোনখিনিয়ে নিজৰ ষ্টাডিত ভাল হয় তেওঁলোকক সহায় কৰি অহাৰ লগতে আমি এইটোও ট্ৰাই কৰোঁ যে যোনখিনিত অলপ উইক হয় আমি যাতে তেওঁলোককো সমানে লৈ যাব পাৰোঁ, যাতে তেওঁলোকৰো এই ক্ষেত্ৰত আমি আগবঢ়াই নিব পাৰোঁ বা তেওঁলোকক দেখুৱাব পাৰোঁ যে তেওঁলোকৰ সেইটো উইকনেছ হ'ব পাৰে, কিন্তু এইটো নহয় যে তেওঁলোকৰ কাৰণে এইটো এটা সমস্যা। যোনটো কাৰণে আমি সদায় ট্ৰাই কৰি আহিছোঁ যে তেওঁলোকে ইয়াৰ পৰা কিবা এটা ভাল শিকক আৰু কিবা এটা ভাল আগবাঢ়ক। আহক আমি অমনৰ পৰাই গম পাওঁ যে তেওঁ আমাৰ পৰা কি কি সুবিধা লাভ কৰিছিলে আৰু আমি তেওঁৰ লগত কেনেধৰণে কোঅপাৰেট কৰিছোঁ। নমস্কাৰ, তোমাৰ নামটো ক'বা? অমন চাহু। মই মানে 10th সব ছাবজেক্টত পাছ হৈ গৈছিলোঁ, খালি মেথছত মোৰ বহুত কম নম্বৰ আহিছিলে। তো মোৰ কম্পাৰ্টমেণ্ট দি দিছিলে। তাৰপিছত মোক অল ইন ওৱান একাডেমিৰ ভাৱে ভাল পালোঁ, মই ইয়াত আহিলোঁ। তাৰপিছত মোক টাইম দিছিলে 1:30 পৰা 3:30লৈকে যে মই আহোঁ, আৰু মোক ভালকৈ ছাৰে শিকালে আৰু 15 দিনত মই কম্পাৰ্টমেণ্ট এক্সামটো ক্লিয়াৰ কৰি ল'লোঁ। তোমাৰ আমাৰ ফালৰ পৰা তুমি কেনেকুৱা এক্সপেক্ট কৰিছিলা আৰু তুমি তাৰ পৰা কেনেকুৱা ৰিজাল্ট? মই ভালে এক্সপেক্ট কৰিছিলোঁ, কেনেকৈ ইয়াত JEE NEET এইকেইটা কোচিং হয়। তাৰপিছত ছাৰে মোক ভালে গাইড কৰিছিলে কি এইটো এক্সামত ভালকৈ কৰিবা আৰু টাইম দিবা, পেপাৰটো চেক কৰিবা। মই যেনেকৈ ছাৰে কৈছিলে এনেকৈ কৰিলোঁ আৰু মোৰ ক্লিয়াৰ হৈ গ'ল আৰু মোৰ এক্সপিৰিয়েঞ্চটো ভাল হ'ল। তাত অহাৰ আগতে বেলেগ ক'ৰবাত ট্ৰাই কৰিছিলা নেকি? মানে আগতে মই বৰ্ডৰ টাইমত টিউশ্যনটো লৈছিলোঁ। তাৰপিছত যেতিয়া মোৰ ৰিজাল্টটো আহিলে তাৰপিছত তাত কম্পাৰ্টমেণ্ট দিছিলে। তাৰপিছত ছাৰক মই সুধিলোঁ কি আপুনি টিউশ্যনটো কথা, ছাৰে নক'লে নলওঁ মই এতিয়া, কেলৈ এতিয়া নতুন বেজৰ টিউশ্যন আছে, তোমাৰ নহ'ব টিউশ্যন। মোক অনলাইন ওৱান একাডেমিয়ে ল'লে আৰু মোৰ ক্লিয়াৰ হ'ল। গতিকে আমি এইটো ক'ব পাৰো নেকি যে অল ইন ওৱান একাডেমিয়ে তোমাক 15 দিনৰ ভিতৰত ইমানটো প্ৰিপেৰেশ্যন কৰালে যে তুমি যোনটো ছাবজেক্ট তোমাৰ কাৰণে বহুত প্ৰব্লেমেটিক আছিলে সেইটো তুমি ভাল স্ক'ৰ কৰিলা? মোক মেথছতে বেয়া হৈছিলে। তাৰপিছত মেথছত মোৰ বেচিকৰ পৰা ভাল বেচিকটোৱে শিকালে আগতে, তাৰপিছত আৰু টাফ কুৱেশ্যনছ কেইটা কৰালে বুকৰ পৰাই, আৰু তেতিয়া মই এক্সামত গৈ পিনে ভালকৈ কৰিব পাৰিলোঁ। গতিকে আপোনালোকে দেখা পালে যে অমনে তাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলে। থেংক ইউ অমন, আমাক ইমান সময় দিয়াৰ বাবে। আপোনালোকে দেখা পাইছে যে অমনৰ নিচিনা এনেকুৱা বহুত ষ্টুডেণ্টছ আছে যাৰ হয়তো বেচিক্সৰ পৰা প্ৰব্লেম থাকে বা তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিঙত প্ৰব্লেম থাকে, কিন্তু তেওঁলোকক এইটো শ্বেয়াৰ কৰিবলৈ তেওঁলোকে ভয় কৰে, হয়তো তেওঁলোকে সেইটো সুবিধা নাপায়। আমি এইটো সদায় চেষ্টা কৰি আহিছোঁ যে তেওঁলোকে প্ৰপাৰ গাইডেঞ্চ পাওক আৰু তেওঁলোকে এনেকুৱা ধৰণে মেণ্টৰিং পাওক যাতে তেওঁলোকৰ কোনো ধৰণৰ ডাউটছ থাকি নাযায় বা তেওঁলোকৰ সেইটো কোনো সংকোচ নাথাকে।